নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল আসাম এক্সাম কৰ্ণাৰলৈ স্বাগতম জনাইছোঁ। আজি আপোনালোকক শিৱসাগৰ কলেজৰ যি PG এডমিশ্যন আছিল সেই বিষয়ে জনাম। শিৱসাগৰ কলেজক শিৱসাগৰ ইউনিভাৰ্চিটি বুলি জনা যায় কাৰণ 2023 চনৰ পৰা শিৱসাগৰ কলেজক শিৱসাগৰ ইউনিভাৰ্চিটি হিচাপে ঘোষণা কৰা হ'ল। আপোনালোকে ইয়াত PG কৰিবলৈ হ'লে কেইটামান কোৰ্চ আছে, সেইকেইটা হৈছে আছামিজ, ইকনমিক্স, এডুকেশ্যন, ইংলিছ, হিষ্ট্ৰী, পলিটিকেল ছায়েন্স, কেমেষ্ট্ৰি, জিঅ'লজি, লাইফ ছায়েন্স আৰু মেথামেটিক্স এণ্ড ফিজিক্স। যি অনলাইন আছিল ডেট, সেই অনলাইন ডেট আজিৰ পৰা আৰম্ভ হৈছে, অৰ্থাৎ 1 জুনৰ পৰা আৰম্ভ হৈছে আৰু আপোনালোকৰ লাষ্ট ডেট হৈছে 18 জুন। 18 জুনৰ 5টা বজালৈকে আপোনালোকে অনলাইন আবেদন কৰিব পাৰিব। যি এণ্ট্ৰেন্স এক্সামিনেশ্যন আছে সেয়া 22 তাৰিখে হ'ব, 11টা বজাৰ পৰা 1টা বজালৈকে। মেইন লিষ্টখিনি পাব্লিছ কৰা হ'ব 24 তাৰিখে 4:30 বজাত বুলি কৈছে। গতিকে আপোনালোকে যদি ইণ্টাৰেষ্টেড হয় শিৱসাগৰ কলেজত এডমিশ্যন ল'বলৈ বা শিৱসাগৰ ইউনিভাৰ্চিটিত পঢ়িব বিচাৰে তেতিয়াহ'লে সেই কোৰ্চকেইটাত নামভৰ্তি কৰিব পাৰে। প্ৰথম কথা হ'ল আপোনালোকে ডকুমেণ্টছ কি লাগিব সেইখিনি কথা তেওঁলোকে উল্লেখ কৰিছে। পাছপৰ্ট চাইজ ফটো, প্ৰুফ অফ ডেট অফ বাৰ্থ চাৰ্টিফিকেট, HLC এডমিট কাৰ্ড, পাছ চাৰ্টিফিকেট যিকোনো হ'লেই হ'ল। BA BSc 6 ছেমিষ্টাৰ মাৰ্কশ্বিট লাগিব। যদি ৰিজাল্ট নাই আহা তেতিয়াহ'লে আপোনালোকে 5th চেমলৈকে দিলেই হ'ব। যদি ইয়াত কৈছে নট ৰিকুৱাৰ্ড ফৰ দ্য এপ্লিকেশ্যন হু হেভ এপিয়াৰ্ড বুলি আপোনালোকে উল্লেখ কৰিব। তাৰপিছত আপোনালোকৰ এণ্ট্ৰেন্স টেষ্টৰ কাৰণে 500 টকা এটা দিব লাগিব। 50টা মাল্টিপল চইচ কুৱেশ্যন আহিব, এটা কুৱেশ্যনত 4 নম্বৰকৈ থাকিব আৰু ভুল উত্তৰ দিলে 1 নম্বৰ কটা হ'ব। টোটেল চিট 28 আছে, 28টা চিট আছে প্ৰত্যেকটো ছাবজেক্টত আৰু 2টা এণ্ড'মেণ্ট চিট আছে। এণ্ড'মেণ্ট চিট মানে হৈছে আপোনালোকে কিনি ল'ব পাৰে। এডমিশ্যন ফিজ আপোনালোকৰ 21,000 টকা। আপোনালোকৰ এডমিশ্যন ফিজ ছায়েন্সৰ কাৰণে 21,000 টকা আৰু আৰ্টছৰ কাৰণে 19,000 টকা। এটা ছেমিষ্টাৰৰ কাৰণে, প্ৰত্যেকটো ছেমিষ্টাৰ বেলেগ বেলেগ। আৰু যিটো 2টা চিট প্ৰত্যেকটো ডিপাৰ্টমেণ্টত আছে বুলি যে কৈছোঁ কিনি ল'ব পাৰিব, সেইটো 10,000কৈ দিব লাগিব আপোনালোকে। খালি সেইটো এণ্ট্ৰেন্স দিবই লাগিব। অফলাইন হ'ব আপোনালোকৰ এডমিশ্যনখিনি 28 তাৰিখৰ পৰা হ'ব বুলি কৈছে আৰু আপোনালোকে যি পে'মেণ্ট আছে সেইবোৰ অনলাইন যোগে কৰিব লাগিব। ধৰি লওক আপোনাৰ 6 ছেমিষ্টাৰ ৰিজাল্ট বেয়া হ'ল, তেতিয়া কি কৰা হ'ব, আপোনাৰ যি এডমিশ্যন ফিজ আছে 3,000 টকা ৰাখি পেলাই বাকীখিনি পইচা ঘূৰাই দিয়া হ'ব বুলি তেনেকৈ উল্লেখ কৰিছে। গতিকে আপোনাৰ যি 6 ছেমিষ্টাৰ ৰিজাল্ট বেয়া হয় তেতিয়া আপুনি 3,000 টকা ৰখাই পেলাই বাকী যিখিনি পইচা হ'ব সেই বাকী পইচাখিনি আপোনালোকক ঘূৰাই দিয়া হ'ব। গতিকে আপোনালোকে অনলাইন আবেদন কৰিব পাৰে। অনলাইন আবেদন কৰিবৰ কাৰণে শিৱসাগৰ কলেজৰ যিটো ৱেবছাইট আছে তাত আহিব, তাৰ ওপৰত দেখিব পষ্ট গ্ৰেজুৱেট এডমিশ্যন বুলি, তাত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত নিউ ৰেজিষ্ট্ৰেশ্যন দেখিব, নিউ ৰেজিষ্ট্ৰেশ্যন ষ্টুডেণ্ট দেখিব, নিউ ৰেজিষ্ট্ৰেশ্যনত আপোনালোকে ক্লিক কৰিব। নিউ ৰেজিষ্ট্ৰেশ্যনত ক্লিক কৰাৰ পিছতে আপোনালোকে ইয়াত আবেদন কৰক, তাত ক্লিক কৰিব, PG ফাৰ্ষ্ট ছেম ক্লিক কৰি দিব। তাৰপৰা কোনটো ছাবজেক্ট ল'ব ইয়াত লিখা আছে আপুনি বাছি ল'ব, আছামিজ, ইংলিছ, হিষ্ট্ৰী, কেমেষ্ট্ৰি, ফিজিক্স, লাইফ ছায়েন্স, মেথামেটিক্স, ইকনমিক্স, এডুকেশ্যন, পলিটিকেল ছায়েন্স, জিঅ'লজি, যিটোতে আপুনি ইণ্টাৰেষ্টেড হয় বা যিটোত এণ্ট্ৰেন্স দিব বিচাৰিছে সেইটো দিব। আবেদনকাৰী নাম অৰ্থাৎ আপোনাৰ নামটো, মোবাইল নম্বৰ, ইমেইল ID, প্ৰেজেণ্ট ঠিকনা, পাছৱৰ্ড আৰু কনফাৰ্ম পাছৱৰ্ড কৰি পেলাই তলৰ কেপচা কোডটো দিব আপোনালোকে লগ ইন কৰিব লাগিব। সেইখিনি কৰাৰ পিছত আপোনাৰ পিছৰ ষ্টেপখিনি আৰম্ভ হ'ব।